नमस्कार मैं प्रेस मीट दियार माने मेन उद्देश्य और कारण तो हल मोर लगत जो 29 तारिखे एटा भिडिओ भाइरल होइसिले जे मैं कारोबार एकाउंट खुली दियार नामत और किबा अरुणोदय ने किबा एटार कारणत किबा 5000 टाका एटा लैছিল और সেই ভিডিওটো আছিল এটা মানসিক বিকারগ্রস্ত মানুহে বাইট দিয়া এটা ভিডিও আর এজন বুয়া সাংবাদিক যিজনে সাংবাদিকৰ নামত কলংক যিজনে সাংবাদিকৰ মূল উৎস কি সাংবাদিকে কি কৰিব লাগে কি নকৰিব লাগে সেই বস্তু অৱগত নহয় সেই বিকারগ্রস্ত মানুহজনৰ মন্তব্য লৈ সামাজিক মাধ্যমত ডাইৰেক্টলি আপলোড কৰি দিলে আপলোড কৰাৰ পিছত সেই ভিডিওটো প্ৰায় 29000 মানুহে দেখিছে 298 টা শেয়াৰো হৈছে আৰু প্ৰায় মানুহে মোক কল কৰি কৈ আছে যে এনেকা কি বস্তু হল কি বস্তু মই একো গম পোৱা নাই তাৰ পিছত মই ডাইৰেক্টলি তাৰ লগত কন্টাক্ট কৰিলো সেই কৈছে এনেকা তাৰ মাকৰ লগত কন্টাক্ট কৰিলো এই যিজনে বাইট দিছিলে সেইজনৰ মাকৰ লগত কন্টাক্ট কৰাৰ পিছত গম পোৱা গল যে হেইটো সম্পূৰ্ণ ৰূপে এটা বুয়া আছিল সেই ভিডিওটোৰ কোনো তথ্য নাই সেই ভিডিওটো একেবাৰে সম্পূৰ্ণ ৰূপে বুয়া আৰু এজন দলাল ৰূপী সাংবাদিকৰ নামত কলংক সেই সাংবাদিক বুলি পৰিচয় দিয়ে কিন্তু সেই সাংবাদিকও নহয় মই জনামতে তেওঁৰ কোনো সাংবাদিকতাৰ জ্ঞান নাই আৰু সেইজনে সেই ভিডিওটো ডাইৰেক্টলি এটা ওয়েব পোৰ্টেলত আপলোড কৰিছিল তাৰ পিছত এই বস্তুটো আমি অৱগত কৰাই দিছো আমি অৱগত কৰাই পেলাই তাৰ পিছত সেই বস্তুটোৰ ওপৰত আমি এখন চৌধুৰী বজাৰ আৰক্ষী উপ আৰক্ষী চকীত এখন তাৰ ওপৰত সেই সাংবাদিকজনৰ ওপৰত এখন আমি এজাহাৰ দিছো যে হি 100 টকা দিয়া 150 টকা নে 100 টকা দি পেলাই সেই মানুহজনৰ ওপৰত কৈছে যে এনেকা ভিডিও এটা বনোৱা তাৰ পিছত তোমাৰ 100 টকা এটা মোক 1000 টকা লৈকে দণ্ড দাবী কৰিছে যে ভিডিওটো ডিলিট কৰাৰ কাৰণত পিছত সেই 100 টকা লৈ পেলাই সেই ভিডিওটো ডিলিট কৰিছে আৰু সেই ব্যক্তিজন আছিল তোমাৰ যিজন ব্যক্তিয়ে তোমাৰ বাইট দিছিল সেই ব্যক্তিজন এটা হাৰ্ট অপাৰেশন হৈছিল যিজন ব্যক্তিক আমি বজাৰে পইচা তুলি পেলাই আমি তেওঁক হেল্প কৰি হস্পিটেললৈ পঠোৱা বা হাৰ্ট অপাৰেশনৰ কৰিছিল সেই ব্যক্তিজনক কি পইচা দি পেলাই ভিডিও বনোৱা হৈছে বনাই পেলাই আমাক সামাজিক মাধ্যমত এটা হেও প্ৰতিপন্ন কৰিছে গতিকে তাৰ ওপৰত আমি এখন এজাহাৰ দিছো আমাৰ পুৰা বিশ্বাস আছে আৰক্ষী চকীৰ ওপৰত যে আৰক্ষীয়ে উচিত তদন্ত কৰি আমাক ন্যায় দিব এটো নাম আছিল আব্দুল হাসিব আৰু কিবা এটা হুজাই প্ৰাইম নে কিবা এটা পোৰ্টেলত তেও আপলোড কৰিছিলে বেলেগ বহুতত দিছে বেলেগ আৰু কিবা জেকে টিভি নহনে টিভি 24 কৰবাত দিছিলে মই হেতৰ লগত যোগাযোগ কৰিছিল বুজি এটা ভিত্তিহীন ভিডিও তোমালোকে আপলোড কৰি আছে ফেসবুকত কিহৰ কাৰণে হেতে ডাইৰেক্টলি আমাক কৈছে যে তোমাৰ ওপৰত কিবা বলে হাসিবে দিছে ভিডিওটো আব্দুল হাসিবে আমাক দিছে তেও তাত বলে প্ৰুফ আছে যে পিছত মই হেবিলাকক কৈছো যে এটো এটা ভিত্তিহীন ভিডিও যিজন মানুহক যদি 10 টকা দি কোৱা হয় যে কোনোবা গালি পাৰিবৰ কাৰণে সেই গালি পাৰিব সেইজন মানুহক ইউজ কৰি এনেকুৱা ভিডিও বনোৱা হৈছে আৰু আব্দুল হাসিব নামটো এইটো হল এটা দলাল এইটো হল দলাল হি 100 টকাৰ নামত 100 টকা লৈ পেলাই ভিডিওটো ডিলিট কৰিছে প্ৰথম কথা যদি সত্যতা থাকিলেহেতেন ভিডিওটোত তেনেহলে ভিডিওটো কিয় ডিলিট কৰিব লাগিছিল আৰু দ্বিতীয় কথা হল তেওঁৰ এই তোমাৰ যিজনে বাইট দিছিলে সেইজনৰ মাকে কৈছে ডাইৰেক্টলি ভিডিওটো একেবাৰে মিছা মাকে নাজানেও যে লৰা এনেকা হৈছে আৰু যিজন লৰা এটো ডাইৰেক্ট মানসিকভাৱে বিকাৰগ্ৰস্ত লৰা হয় যিজন লৰাই বাইট দিছিলে গতিকে এই কথা তোমালোকক আমি অৱগত কৰাই দিলো কাৰণ এইবিলাক বস্তু কাৰোবাৰ সকলোৰে মান সন্মান আছে গতিকে এইবিলাক বস্তু যদি সোশ্যাল মিডিয়াত যায় আমি বহুত ধৰণে হেয়া প্ৰতিপন্ন হ'ব লগা হয় বহুত প্ৰশ্নৰ উত্তৰ দিব লগা হয় আপোনাৰ ব্যৱসায়ৰ দোকানখনত কিবা প্ৰভাৱ পৰিছে নেকি না ব্যৱসায়িক প্ৰতিষ্ঠানত যে সকলোৱে জানে যে আমি কেনেকুৱা কি কৰো কি নকৰো কিন্তু তথাপিও প্ৰায় যদিও 50% মানুহ নহলে 20% মানুহৰ মনত তেনেকুৱা লাগিব হয়তো বাবুয়ে তেনেকা কৰিছে এনেকা নকৰিলে তো এনেকুৱা নিউজ পায় আৰু নিউজত বহুত কিবা ক্যাপশন এইটো হিটু ক্যাপশন লিখিছে যে আমি এনেকুৱা দুৰ্নীতি এইটো হিটু কৰিছে কাৰণত আমাৰ জুনাবেজনৰ কিবা গৰু এটা কিবা গৰুৰ বিক্ৰী কৰাৰ পইচা কিবা পিছত সবে হেল্প কৰি আছে শুনিছো হি তাৰ স্ক্যানাৰটো লগাই দিছে তাৰ স্ক্যানাৰ লগাই পেলাই তাৰ স্ক্যানাৰত পইচা লৈ আছে
গতিকে তাৰ বিষয়ে আৰু কি ক'ম সকলোৱে জানে আৰু মই হোজাই ডিষ্ট্ৰিক্টত প্ৰায় জাৰ্নেলিষ্টৰ লগত মোৰ সম্পৰ্ক আছে মই তেওঁলোকৰ লগত সম্পৰ্ক মানে সুধিছিলোঁ এই বস্তুবিলাক যে সেই সাংবাদিক নেকি আৰু সাংবাদিকৰ নামত এনেকুৱা কি চলি আছে তেওঁলোকে কৈছে যে আমি সেই কোনো সাংবাদিক নহয় আৰু এজন আৰু সেই মোৰ তাৰ ভিডিঅ'ত মানে মোৰ যিটো ভিডিঅ' বনাইছিলে মোৰ ফটো লগাইছিল মই যেতিয়া অভিযুক্ত হৈ যাম বা মোক যেতিয়া কোনোবাই অভিযুক্ত তোমাৰ আইনে হওক বা আইন প্ৰশাসনে যদি মোৰ ওপৰত যদি তেনেকৈ অভিযুক্ত কৰে তেতিয়াহে মোৰ ফটোখন লগাব পাৰিলেহেঁতেন কিন্তু সিয়ে মোক নুসুধি পেলাই আৰু নিউজ কৰিব হ'লে অপজিশ্যনৰ যিজনে বাইট দিয়ে সেইজনৰ আৰু অপজিশ্যনৰ দুই চাইডৰ বাইট ল'ব লাগে লৈ পেলাই কিবা এটা কৰিব লাগে যে হয়তো সত্য নে অসত্য প্ৰমাণ কৰিবলৈ কিন্তু সিহঁতে ডাইৰেক্টলি ভিডিঅ' এটা মানসিকভাৱে বিকাৰগ্ৰস্ত ভিডিঅ' এটা কৰি মোক সমাজত সেৱা প্ৰতিপন্ন কৰিলে গতিকে তাৰ ওপৰত এটা আমাৰ আইনৰ ওপৰত বিশ্বাস আছে গতিকে আমি এটা হ'ল চৌধুৰী বজাৰ আৰক্ষী টহলদাৰী এখন এপ্লিকেশ্যন দিছোঁ এজাহাৰ দিছোঁ আমাৰ আইনৰ ওপৰত পূৰা বিশ্বাস আছে কি কৰে সেয়া সময়ত মোৰ নাম নজৰুল আলম চৌধুৰী কিন্তু এনেইতো বাবু বুলি মাতে